আহি আছে ২৬ৰ বিধানসভা নিৰ্বাচন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপিত থকাৰ বাবে কংগ্ৰেছৰ ভাল হৈছে। কংগ্ৰেছৰ একাংশ সন্দেহবাদী লোকৰ বাবে এতিয়া সন্দেহবাদী লোকৰ পৰা মুক্ত হৈছে কংগ্ৰেছ। কংগ্ৰেছে আগন্তুক দিনত অৰ্থাৎ ২৬ত অসমত চৰকাৰ গঠন কৰিব, এই দাবী কৰিছে সাংসদ গৌৰৱ গগৈ। এই মুহূৰ্তত জনাই ল'ব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মা য'ত থাকে বা হিমন্ত বিশ্ব শৰ্মা যলৈ যায় তালৈ কংগ্ৰেছৰ যি সন্দেহবাদী সেই সন্দেহবাদী লোককে লৈ যায়। সেয়ে এতিয়া কংগ্ৰেছত কোনো সন্দেহৰ অৱকাশ নাই বা সন্দেহৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰিছে গৌৰৱ গগৈ। এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে। শোণিতপুৰত ৫-০ত জয়লাভ কৰিব লাগিব আগন্তুক নিৰ্বাচনত। শোণিতপুৰ জিলাৰ আটাইকেইটা সমষ্টি শোণিতপুৰৰ আটাইকেইটাতেই জয়লাভ কৰিব লাগিব বুলি মন্তব্য কৰিছে সাংসদগৰাকীয়ে। আমি জনাই ল'ব বিচাৰিছোঁ যিহেতুকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মা যলৈ যায় তালৈকে কিছু সন্দেহবাদী লোকক লৈ যায়, অৰ্থাৎ কংগ্ৰেছৰ একাংশ সন্দেহবাদী লোকক হিমন্ত বিশ্ব শৰ্মাই লৈ গৈছিলে, যাৰ ফলত এতিয়া বিজেপিত বিদ্ৰোহৰ উকমুকনি আৰম্ভ হৈছে। বিজেপিত আৰম্ভ হৈছে কিছু বিদ্ৰোহ, যি বিদ্ৰোহ পূৰ্বতে কংগ্ৰেছত আছিলে আৰু সেই বিদ্ৰোহ একাংশ সন্দেহবাদী লোকক লগত লৈ এইদৰে কংগ্ৰেছৰ পৰা গৈ বিজেপিত এতিয়া বিদ্ৰোহৰ সেই আৰম্ভ কৰিছে, যাৰ ফলত এতিয়া যিমানে বিজেপিত হিমন্ত বিশ্ব শৰ্মা থাকিব বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থাকিব তেতিয়ালৈকে কংগ্ৰেছত ভাল দিন থাকিব, ভালেই হৈ থাকিব, এই মন্তব্য কৰিছে গৌৰৱ গগৈ। যে আমি যোৱা নিৰ্বাচনৰ পিছত বহি যাব নালাগে, আমি ছেমিফাইনেল হিচাপে এতিয়াও কাম কৰিব লাগে আৰু যদি অসমৰ ৰাইজৰ আশীৰ্বাদ থাকে তো যিদৰে আমি ছেমিফাইনেল খেলটো জিকিলোঁ, আমি আহা ফাইনেল খেলো জিকিবলৈ গৈ আছোঁ। আৰু বিশেষকৈ আজি শোণিতপুৰ জিলাৰ ভিতৰত আমি আহিছোঁ। আমাৰ উদ্দেশ্য থাকিব যে শোণিতপুৰ জিলা 5টা বিধানসভা সমষ্টিত আমাক জয়লাভ কৰিব লাগিব। ইয়াৰ স্ক'ৰটো শোণিতপুৰ জিলাৰ স্ক'ৰটো 5-0 হ'ব লাগিব। না যেতিয়ালৈকে বিজেপি দলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকে আমাৰ উপকাৰ হ'ব। তেওঁ মুখ্যমন্ত্ৰী হিচাপে থাকক বা যেনে থাকক আমাক উপকাৰ হ'ব, যিহেতু তেওঁ য'তে যায় বিষমবাদৰ বেমাৰী তাতে লৈ যায় আৰু তেওঁ য'তে যায় কংগ্ৰেছৰ পৰা কিছু সন্দেহজনক মানুহবোৰ লৈ যায়। যেতিয়ালৈকে তেওঁ বাহিৰত আছে কংগ্ৰেছ সুস্থ হৈ থাকিব, কংগ্ৰেছৰ ভিতৰত নিকাহ মানুহ থাকিব আৰু সেইটোৱে আমি বিচাৰোঁ। যোৱা লোকসভা নিৰ্বাচন অসমৰ ভিতৰত এটা ডাঙৰ ৰাজনৈতিক পৰিৱৰ্তন আনিছে, আমি সকলোৱে বুজি পাইছোঁ আৰু সেইকাৰণে বহুত মানুহে এতিয়া কংগ্ৰেছ দলটোক যোগদান কৰিবলৈ বিচাৰিছে। আৰু সেইকাৰণে মই কৈছোঁ যে আমি যোৱা নিৰ্বাচনৰ পিছত বহি যাব নালাগে, আমি ছেমিফাইনেল হিচাপে এতিয়াও কাম কৰিব লাগে আৰু যদি অসমৰ ৰাইজৰ আশীৰ্বাদ থাকে তো যিদৰে আমি ছেমিফাইনেল খেলটো জিকিলোঁ, আমি আহা ফাইনেল খেলো জিকিবলৈ গৈ আছোঁ। আৰু বিশেষকৈ আজি শোণিতপুৰ জিলাৰ ভিতৰত আমি আহিছোঁ। আমাৰ উদ্দেশ্য থাকিব যে শোণিতপুৰ জিলা 5টা বিধানসভা সমষ্টিত আমাক জয়লাভ কৰিব লাগিব। ইয়াৰ স্ক'ৰটো শোণিতপুৰ জিলাৰ স্ক'ৰটো 5-0 হ'ব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক